নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনালোঁ। তো আজি আপোনালোকৰ লগত আলোচনা কৰিম 2007 চনত ৰিজাৰ্ভ বেংকৰ দ্বাৰা ইছ্যু হোৱা সৰ্বসাধাৰণ জনতাৰ বাবে বম্বে মিণ্টৰ দ্বাৰা বনোৱা হৈছিল 5 টকীয়া মুদ্ৰা। দুটা ধাতুত বনোৱা হৈছিল, এটা হৈছে কপাৰ নিকেল আৰু এটা হৈছে ষ্টেইনলেছ ষ্টীল। তো মোৰ হাতত দেখা পাইছে ইয়াত দুইটাই মুদ্ৰা আছে, এটা ষ্টীল আৰু এটা হৈছে কপাৰ নিকেল। তো মেইন টপিকটো হৈছে এই কপাৰ নিকেলৰ মুদ্ৰা এটা বনোৱা হৈছিল আপোনাৰ তিলক জি আৰু এটা হৈছে তিলক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ কৰি নাচাব, নহ'লে কথাখিনি বুজি নাপাব। তো বম্বে মিণ্টে যেতিয়া কইনটো বনাইছিলে ভুলক্ৰমে লোকমান্য বাল গংগাধৰ তিলক জি লিখি দিলে। তো জি লিখি কইনটো বনাই দিলে, মাৰ্কেটত আহি গ'ল। তো সৰ্বসাধাৰণ জনতাই যেতিয়া কইনটো পালে তেতিয়া ইয়াৰ ওপৰত এটা অবজেকশ্যন আহিল, মানে কমপ্লেইন হৈছে যে আজিলৈকে কমমেৰেটিভ কইন যিমান বনাইছে কাৰো নামৰ আগত বা পিছত জি উচ্চাৰণ হোৱা নাই, কিন্তু লোকমান্য বাল গংগাধৰ তিলক জিটো ক'ৰ পৰা আহিল। তো সেই কথাটোৰ কাৰণে কইনটো আকৌ বন্ধ কৰি দিলে। আৰু যিখিনি কইনছ মাৰ্কেটত আহি গ'ল সেইখিনি কইনছ জেনেৰেল চাৰ্কুলেশ্যনত যিখিনি আপোনাৰ হাতত, মোৰ হাতত বা কাৰোবাৰ এজনৰ হাতত আহি গৈছিল সেইখিনি কইনছ থাকি গৈছিল। তো সেইকাৰণে ই এটা এক্সট্ৰিমলি ৰিয়েৰ কইনছ লোকমান্য বাল গংগাধৰ তিলক জি। আৰু তাৰপিছত আকৌ মিণ্টেজ কৰিলে বম্বে মিণ্টে, মিণ্টেজ কৰি পেলাই পিছত বনালে কপাৰ নিকেলৰে লোকমান্য বাল গংগাধৰ তিলক। তো এই স্ক্ৰীণত চাই লওক, এটা হৈছে লোকমান্য বাল গংগাধৰ তিলক জি আৰু এটা হৈছে লোকমান্য বাল গংগাধৰ তিলক। তো দুইটা কইনছেই ৰিয়েৰ কইনছ হয়, কিন্তু আপোনাৰ বেছি এক্সট্ৰিমলি ৰিয়েৰ হৈছে লোকমান্য বাল গংগাধৰ তিলক জিটো। তো এইটো কইনছ সহজে দেখা পোৱা নাযায়, বহুত কম মিণ্টেজ হৈছিল তিলক জি কইনছটো, গতিকে সি এটা এক্সট্ৰিমলি ৰিয়েৰ কইনছ আজিৰ সময়ত। আৰু তাৰপিছত বনালে ষ্টেইনলেছ ষ্টীল আৰু কপাৰ নিকেলৰ তিলকৰ কইনছ। মোৰ হাতত দেখা পাইছে এয়া ষ্টেইনলেছ ষ্টীল আৰু কপাৰ নিকেলৰ তিলকৰ কইনছ। তো ইয়াৰ চাইজ আছিল আপোনাৰ 2007তেই বনাইছিল, মেটেল আছিল কপাৰ নিকেল, এইটো দেখা পাইছে মোৰ হাতত। ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এইটো দেখা পাইছে ষ্টেইনলেছ ষ্টীলৰ কইনছ হয় তিলকৰ। তো ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো তিনিওটা কইনছেই ৰিয়েৰ কইনছ হয়। তো চবতকৈ বেছি ৰিয়েৰ কইনছ হৈছে তিলক জি। তো বৰ্তমান সময়ত ইয়াৰ মূল্য হৈছে, এটা কইনছৰ মূল্য হৈছে 5,000 পৰা 8,000 টকাৰ ভিতৰত। হয়, সঁচা কথা, তিলক জি যদি 5 টকীয়া মুদ্ৰা এটা আপোনাৰ হাতত থাকে 5,000 পৰা 8,000 টকাৰ ভিতৰত পাব UNC কণ্ডিশ্যনৰ হ'লে। কপাৰ নিকেল আৰু ষ্টেইনলেছ ষ্টীলৰ পাছত বনোৱা 5 টকীয়া মুদ্ৰাবোৰ ই এটা ৰিয়েৰ কইনছেই হয়। তো ইয়াৰো বৰ্তমান মাৰ্কেট প্ৰাইচ হৈছে 800 পৰা 1000 টকাৰ ভিতৰত এটা কইনছৰ। কণ্ডিশ্যনটো ডিমাণ্ড, তাৰমানে কণ্ডিশ্যন চাই কইনছটোৰ মূল্য নিৰ্ধাৰিত কৰিব। তো আপোনাৰ হাততে থাকিব পাৰে, চেক কৰি ভালদৰে চাব, আছে যদি এনেকুৱা মূল্যৱান কইনছ ৰখাই থ'ব, আগলৈ গৈ ইয়াৰ দুগুণ দাম আৰু বেছি বাঢ়িব। তো আজি আপোনালোকক জনালোঁ তিলক জি আৰু তিলক এই কইনছটোৰ বিষয়ে। তো মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিল নিশ্চয় জনাব, আৰু মোৰ ভিডিঅ' ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়টোৰ ওপৰত গম পায় কইনছো কিনা বেচা হয়। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ আহোঁ, আকৌ এটা ভিডিঅ'ত লগ পাম আপোনালোকক। ধন্যবাদ।